হেল্ল' বন্ধু দেখসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপোনালোকে 4টা আঁচনি বৰ্তমান চলি আছে আৰু এই 4টা আঁচনি আপোনালোকে লাভ কৰিব। আৰু যিসকলে আপোনাৰ অলৰেডি আবেদন কৰিছে ইহঁতে এই 4টা আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই 4টা আঁচনিৰ কি সুবিধা আৰু কোনসকলে এই 4টা আঁচনি এলিজিবল হয় সম্পূৰ্ণ এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম আৰু জনাই দিম। ভিডিঅ'টো কিন্তু সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্স, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে বা চেনেলটোত নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ লগত আলোচনা কৰোঁ PM বিশ্বকৰ্মা যোজনা। এই PM বিশ্বকৰ্মা যোজনা চৰকাৰে 15,000 টকা আপোনালোকক ফ্ৰী আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিব। আৰু এই PM বিশ্বকৰ্মা যোজনা কোনসকলে আপোনালোকৰ লাভ কৰিব? যিসকলে আপোনালোকৰ ধোবা, লণ্ড্ৰি বা আপোনালোকৰ চাইকেল মেকাৰ বা মটৰ মেকাৰ বা ইলেক্ট্ৰিচিয়ান বা আপোনালোকৰ চেলুন বা নাপিত হয় বা আপোনালোকৰ ফিচাৰীমেন, এইসকলে আপোনালোকে এই PM বিশ্বকৰ্মা যোজনা লাভ কৰিব। আৰু বৰ্তমান আপোনালোকে গম পায় PM বিশ্বকৰ্মা যোজনা পঞ্চায়তৰ পৰা অলৰেডি ভেৰিফাই কৰি দিছে। আৰু যিসকলে আপোনাৰ আবেদন কৰিছে ইয়াত চাওক কিমান মানুহে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট কৰিছে, ইয়াত আপোনালোকে চাই আছে। আৰু ইয়াত চাওক প্ৰথম যিটো ভেৰিফিকেশ্যন, ইমানখিনি মানুহৰ অলৰেডি ভেৰিফিকেশ্যন হৈ গ'ল। আৰু ইয়াত চাওক যিটো আপোনাৰ ষ্ট'ৰ্ছ ছেকেণ্ড ভেৰিফিকেশ্যন, ইয়াত চাওক আপোনালোকৰ কমপ্লিট হৈছে ডিষ্ট্ৰিক্ট ইমপ্লিমেণ্টেশ্যন কমিটি। আৰু ইয়াত চাওক আপোনাৰ যিটো ভেৰিফিকেশ্যন কমপ্লিট স্কেনিং কমিটি, এইকেইটা আপোনালোকৰ স্কেনিং ভেৰিফিকেশ্যন কমপ্লিট কৰিছে। আৰু এইকেইটা আপোনাৰ নম্বৰ অফ এপ্লিকেশ্যন ছাকচেছফুলি ৰেজিষ্টাৰ্ড অলৰেডি হৈ গ'ল। এই PM বিশ্বকৰ্মা যোজনা আপোনালোকে 15,000 টকা পোৱাৰ আগতে আপোনালোকক ফোনযোগে জনাব আৰু 7 দিন আপোনালোকৰ পৰা ট্ৰেইনিং ল'ব। আৰু এই ট্ৰেইনিঙত প্ৰতিদিনে আপোনাক 500 টকা আপোনালোকক চৰকাৰে প্ৰদান কৰিব। 5ৰ পৰা 7 দিন আপোনাক ট্ৰেইনিং ল'ব। ট্ৰেইনিং লোৱাৰ পিছত আপোনাক ভেৰিফিকেশ্যন কৰিব, সম্পূৰ্ণ সোধা পোছা কৰিব। তাৰপিছত আপোনাৰ 15,000 টকাটো আপোনাক প্ৰভাইড কৰিব। আৰু ইয়াত আপোনাৰ এটা চাৰ্টিফিকেট পাব, আইডেণ্টি কাৰ্ড পাব। সম্পূৰ্ণ আপোনাৰ PM বিশ্বকৰ্মা যোজনাত এইকেইটা নথি পাব। পোৱাৰ পিছত ইয়াত আপোনালোকক চৰকাৰে 3 লাখ টকা আপোনাক লোন হিচাপে প্ৰভাইড কৰিব। প্ৰথমতে আপোনালোকক 1 লাখ টকা প্ৰভাইড কৰিব। ছেকেণ্ড ষ্টেপত আপোনাক কমপ্লিট হোৱাৰ পিছত ষ্টেটমেণ্ট আপুনি শেষ কৰাৰ পিছত 2 লাখ টকা প্ৰভাইড কৰিব। তাৰপিছত আপোনালোকক 3 লাখ টকা প্ৰভাইড কৰিব। আৰু এটা হ'ল PM কিষাণ যোজনা। যিসকলে এতিয়া PM কিষাণ যোজনা লাভ কৰা নাই, যিসকলে PM কিষাণৰ ধন পোৱা নাই বা পেণ্ডিং হৈছে বা কিবা কাৰণত লেণ্ড শেডিং প্ৰব্লেম হৈ আছে বা KYC কমপ্লিট কৰা নাই, বা আপোনালোকৰ বেংকৰ যিটো আধাৰ কাৰ্ড লিংক থাকে DVD মোড লিংক নাই, তেন্তে আপোনালোকে ফটাফট DVD লিংক কৰি লওক আৰু সেই PM কিষাণৰ 2,000 টকা আপোনালোকে লাভ কৰক। আৰু যিসকলে এতিয়াও PM কিষাণৰ এপ্লিকেশ্যন কৰা নাই, প্ৰকৃত খেতিয়ক হয়, ইহঁতে কিন্তু অনলাইন যোগে আপোনালোকে এই PM কিষাণৰ কাৰণে আবেদন কৰিব পাৰিব। বা আপোনালোকৰ ঘৰৰ ওচৰত যদি CSC চেণ্টাৰ আছে তাতো গৈ পিনে আপোনালোকে PM কিষাণ বাবে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত আপোনাৰ ঘৰৰ ওচৰত এগ্ৰিকালচাৰ অফিচৰ পৰা আপোনাক ভেৰিফাই কৰিব আৰু কিছুমান নথি ল'ব। লোৱাৰ পিছত আপোনালোকক এপ্ৰুভ কৰি দিব আৰু আপোনালোকে এই 2,000 টকা লাভ কৰিব। আৰু এটা হ'ল আপোনাৰ অৰুণোদয় আঁচনি। যিসকল মহিলা এতিয়াও আপোনালোকৰ অৰুণোদয় আঁচনি লাভ কৰা নাই, এইসকলক চৰকাৰে নতুনকৈ আকৌ অৰুণোদয় আঁচনি প্ৰভাইড কৰিব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক প্ৰকাশ কৰিছে যে যিসকলে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, ইহঁতক নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যিসকলে নতুনকৈ ৰেচন কাৰ্ড পাইছে, ইহঁতকো আপোনালোকে চৰকাৰে অৰুণোদয় আঁচনি প্ৰভাইড কৰিব। আৰু যিসকলে অলৰেডি আবেদন কৰিছিলে, কিবা কাৰণত পোৱা নাই বা পেণ্ডিং হৈ আছে বা লিষ্টত নাম অহা নাই, ইহঁতে কিন্তু আপোনালোকৰ ঘৰৰ ওচৰত পঞ্চায়তত গৈ পিনে ভেৰিফিকেশ্যন কৰিব পাৰে বা সুধিব পাৰে কিয় আপোনালোকে এই অৰুণোদয় আঁচনি লাভ কৰা নাই। আৰু এটা হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা।
যিসকলে এতিয়াও প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ এতিয়াও লাভ কৰা নাই, চৰকাৰে কিন্তু নতুনকৈ আপোনাৰ যিটো চৰকাৰী ঘৰ, এই চৰকাৰী ঘৰ নতুনকৈ আপোনালোকক প্ৰভাইড কৰিব। আৰু এই চৰকাৰী ঘৰ আপোনালোকে যিসকলে পোৱা নাই তেখেতে ডকুমেণ্ট অলৰেডি ৰেডি কৰি ৰাখক। পঞ্চায়তে আপোনালোকক ফৰ্ম আহিব আৰু আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে যিটো আপোনাৰ 2,50,000 টকাৰ নতুন ঘৰ, এই ঘৰখন আপোনালোকে লাভ কৰিব। হেল্ল' ভিউৱাৰ্ছ, মই আশা কৰোঁ ভিডিঅ'ষাৰ বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।